নিজৰতো কোনো ইচ্ছা নাছিল ৰাজনীতিত অহা। বাকী আমাৰ এই অঞ্চলৰ যি ৰাইজ, আমাৰ হলদিবাৰী কলবাৰীৰ ৰাইজে মোক নিজৰ ভাইটি বুলি ভাবি মই কিবা গাঁওখনৰ বাবে কিবা কৰিব পাৰিম বুলি ভবাৰ কাৰণে মোক এই ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজে ৱাৰ্ড মেম্বাৰ কাৰণে থিয় কৰিছে। আৰু ময়ো ভাবোঁ যদি মই পাওঁ এই ৰাইজৰ উন্নতিৰ বাবে কাম কৰিম। আমাৰ গাঁওখনত মানে প্ৰধান সমস্যা হৈছে আমাৰ ৰাস্তা। আৰু আমাৰ ৰাস্তা পদূলি বহু চৰকাৰ আহিলে গ'ল, আজিলৈকে ৰাস্তা পদূলিৰ বিষয়ে একো কাম কৰা নাই। আৰু ৰাস্তা পদূলিৰ বিষয়ে মানে ভাল পদক্ষেপ লোৱা নাই। আৰু আমাৰ গাঁৱৰ ড্ৰেইনেজ ছিষ্টেমো ইমান ভাল নাই, এই ড্ৰেইনেজ ছিষ্টেমৰো একো ভালকৈ কাম কৰা নাই। আমাৰ গাঁৱৰ অঞ্চলত অৰুণোদয় আঁচনি পাই আছে, সেইটো মই চৰকাৰৰ বিৰোধিতা কৰিবলৈ নাযাওঁ। বহু ঘৰৰ মহিলাই অৰুণোদয় আঁচনি পাই আছে আৰু ৰেচন কাৰ্ডৰ ব্যৱস্থাও আছে। আমাৰ গাঁৱত সেইটো ভাল আছে। খালি মুখ্যমন্ত্ৰী আৱাস যোজনা যিটো আমাৰ গাঁৱত এটাও ঘৰো এতিয়ালৈকে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ এটাও ঘৰ পোৱা নাই। সেয়ে আমাৰ মানে চৰকাৰে দিয়া আঁচনিৰ বিফলতা আমাৰ গাঁৱত আজিলৈকে অহা নাই। কি ক'ব আপুনি এতিয়া ল'ৰাটোৰ বিষয়ে? মই ৰাইজৰ ওপৰতে এৰি দিছোঁ। এতিয়া বয়সো নাই হোৱা ল'ৰাটো, আৰু কম বয়সৰ ল'ৰা, হেৰি কৰোঁ, এতিয়া মানে পঢ়িও আছে। এতিয়া ৰাইজৰ ওপৰতেই এৰি দিছোঁ, ৰাইজে কি কৰে। কি ক'ব আপুনি? কপিল নায়ক একদম সৰু ল'ৰা, এজন আমাৰ স্থানীয় ভাল যুৱক, শিক্ষিত যুৱক। সি আমাৰ সমাজৰ কাৰণে বহুত কিছু এতিয়ালৈকে কাম কৰি আছে। যিকোনো সমাজৰ কিবা ঘৰত কিবা অসুবিধা হ'লেও কপিল নায়কে আগবাঢ়ি যায় সকলো ক্ষেত্ৰত। সেইবাবে আমি তাক আজি অন্য আমাৰ ৱাৰ্ডটোৰ কাৰণে, যাতে ৱাৰ্ডৰ কাৰণে কিবা কাম এটা কৰিব, তাৰ হেৰি লৈ আমি তাক ৱাৰ্ড মেম্বাৰ খেলাব লৈছোঁ। আৰু এটা কথা, আমাৰ হালদিবাৰী লাইনখন বহুত পিছপৰা, শিক্ষাত দীক্ষাত অলপ আজি আগবাঢ়ি গৈছে, কিন্তু আমাৰ আজিলৈকে হলদিবাৰী লাইনত খঙীয়া চাহ বাগিচাৰ হলদিবাৰী লাইনটোৰ পৰা এজনো ৱাৰ্ড মেম্বাৰ আজিলৈকে খেলি পোৱা নাই। সেইবাবে আমি আজি আমাৰ কেণ্ডিডেট এজন থিয় কৰিছোঁ, কপিল নায়কক। ভাল লাগিছে কপিল নায়কে উঠিছে। সমূহ ৰাইজে সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। আমি কেম্পেইনিং কৰিব খুজিছোঁ কপিল নায়কৰ সহযোগিতাৰ কাৰণে। আমাৰ দাদাহঁতি আছে, ভাইটিকেইটা আছে, আশা কৰিছোঁ চবেই যে কপিলক সহযোগিতা কৰিব বুলি।